হেল্ল' ফ্ৰেণ্ডছ, প্ৰথমতে আপোনালোকক খবৰ কওকচোন ভালনে? মই যে ঘৰলৈ গৈছিলোঁ, সিদিনা মিনি ব্লগ এটা দিছিলোঁ, তাৰ পৰা মোৰ দিয়াই হোৱা নাছিলে। আৰু আজি এয়া ওলাইছোঁ মামাহঁতৰ ঘৰলৈ। মই ইহঁত তিনিটাক লৈ গৈছোঁ, দেউতাই থ'বলৈ আহিলে। আৰু এয়াই হৈছে আমাৰ মামাহঁতৰ ঘৰখন। এয়া আমাৰ মৰম লগা আইতা, মা আৰু আমি অহা গম পাই মামীয়ে চাওকচোন ঘিলা পিঠা বনাইছে। আৰু বাৰীতে শাক আছিলে, মই শাক ছিঙি আনিলোঁ। শাকখিনি কাটিবলৈ লওঁতে মোৰ হাতটো কাটিলে আৰু বিহলকণি অকণ লগাই দিওঁতে তেজটো যেনিবা বন্ধ হৈ গ'ল। মামীয়ে এয়া শ'ল মাছ কাটিব লৈছে, দালি বনাইছে, শ'ল মাছে বোলে শাকে বনাব। আৰু মামীহঁতৰ ঘৰত যে ইমান ফুল আছে নহয়, ভেৰাইটিজ ফুল। মই যেতিয়াই আহোঁ ফুল দেখা পাওঁৱেই। ইমানবোৰ ফুল, তাতে আকৌ পৰি আছে ৰং বিৰঙৰ পখিলা, লাধুমে লাধুমে লাগি আছে জলকীয়া। আৰু ৰুণ ভাইটি আহি জোনাকক লৈ গ'ল, ভাতকেইটা খুৱাই দিলোঁ তাক। বতৰটোও বেয়া কৰিছে, এতিয়া মামী হাতেৰে খাবলৈ লৈছোঁ তৃপ্তিৰে ভাত সাজ। মামীয়ে বনাই দিছে ইমান ধুনীয়াকৈ। মই যে সৰু বেঙেনা ভাল পাওঁ, দালিতে দি দিছে। ঘৰৰে বেঙেনা, ঘৰৰ জলকীয়া আৰু ঘৰৰ শাকেৰে সৈতে তৃপ্তিৰে ভাত সাজ খাই পেলাই ওচৰতে থকা জয়ন্ত মামাহঁতৰ ঘৰলৈ আহিলোঁ। তাতো চাওকচোন ইমানবোৰ বনাই দিছে। ভাতকেইটা খোৱা বেছি সময় হোৱাই নাছিলে, তথাপিতো ইমান কষ্টৰে বনাইছে কাৰণে খালোঁ। আৰু এয়া হৈছে জয়ন্ত মামাহঁতৰ মৰম লগা বোৱাৰীজনী। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ, পুনৰ লগ পাম, বাই বাই।